শিৱসাগৰৰ জয়সাগৰত ভয়ংকৰ কাণ্ড জন্মৰ পিছতেই ৫০,০০০ টকাত বিক্ৰী ল'ৰা সন্তান তথা নৱজাতকক এগৰাকী যুৱতীয়ে নৱজাতক সন্তানটি জন্মৰ পাছতেই বিক্ৰী কৰে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়ত অস্ত্ৰোপচাৰৰ জৰিয়তে প্ৰসৱ কৰিছিল সন্তানটি চিকিৎসালয়ৰ পৰা ৰিলিজ লোৱাৰ পিছতেই চিকিৎসালয়ৰ সন্মুখৰ পৰাই বিক্ৰী কৰে কেঁচুৱাটি বৃহস্পতিবাৰে শিশু কল্যাণ সমিতিয়ে পোহৰলৈ আনে এই ভয়ংকৰ ঘটনা বৰ্তমানেও উদ্ধাৰ হোৱা নাই কেঁচুৱাটি ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে তিনিগৰাকীক মানসিকভাৱে কিছু দুৰ্বল পশুটিৰ মাতৃ অবিবাহিত আছিল পশুটিৰ মাতৃ বৰ্তমানো পিতৃ কোন তাক লৈ অনিশ্চয়তা শিৱসাগৰৰ পৰা ৰাতুকুমাৰ দাসৰ ৰিপৰ্ট লেংডন বাতৰি ঘটনাটো প্ৰকৃততে হ'ল আমি এটা ইনফৰ্ম পালোঁ যে জয়সাগৰ চিভিল হস্পিটেলত এজনী ছোৱালীয়ে মানে এটা কেঁচুৱা জন্ম দিছে ছোৱালীজনীৰ বয়সটো ২২ বছৰমান হ'ব তাৰ সূত্ৰে আমি আমাৰ শিশু কল্যাণ অফিচৰ পৰা আমি আহিলোঁ আমাৰ CWCৰ লগত আহিলোঁ আহি পেলাই তেখেতলোকক বুজোৱা হ'ল যে কেঁচুৱাটো কোনোবা বিক্ৰী কৰিব নোৱাৰিব তেখেতলোকে নিজে চমজি ল'ম বুলি ক'লে তথাপিতো আমাৰ যিদিনা ডিচাৰ্জ হ'ব সেইদিনা আমাৰ তাত প্ৰডাকশ্যনৰ কাৰণে মাতি দিলোঁ কিন্তু সিহঁতে মানে তাৰ মাজতে কেঁচুৱাটো বিকি দিলে হস্পিটেলৰ পৰা বাহিৰে বিকি দিলে আমি পৰহি ৰাতি মই গম পালোঁ মোৰ ঘৰৰ কাম কৰা মানুহগৰাকীয়ে মোক খবৰ দিলে যে তেহেঁতি মানে ৫০,০০০ বিকিলোঁ বুলি কেঁচুৱাটোৰ আইতাকে ক'লে সেইতে আমি কালি অফিচত কথাটো আলোচনা কৰি পেলাই আমি জয়সাগৰ চাৰিআলিৰ দোকানত তেখেত বাপেকক ধৰিলোহি বাপেকে কথাটো সম্পূৰ্ণ ক'ব নোৱাৰা দেখি আমি হাতীকোখত থাকে হাতীকোখলৈ গুচি গ'লোঁ হাতীকোখত আমি তেখেতলোকক বিচাৰি উলিয়ালোঁ মানে কেঁচুৱাটোৰ মমায়েক মামীয়েক বিচাৰি উলিয়াই পেলাই গম পালোঁ যে আশা বাইদেৱেও মানে কথাটো লুকুৱাইছে যেন লাগিছে কাৰণ আশা বাইদেৱে যেতিয়া এজনী ছোৱালী প্ৰেগনেণ্ট হৈছে বিয়া নোহোৱা ছোৱালী কথাটো আমাক ইনফৰ্ম কৰিব লাগিছিলে নকৰিলে নকৰাৰ কাৰণে আশা বাইদেউকো আমি ধৰি লৈ আহিলোঁ লৈ পেলাই আমি থানাত FIR দিলোঁ আমাৰ DCPO ছাৰ বিকাশ ৰঞ্জন কোঁৱৰ আৰু মই FIR এখন দিলোঁ দিয়াৰ পাছত আমি থকাৰ অলপ সময়ৰ পাছতে মই ঘৰ আহি পোৱাৰ পাছতে খবৰ পালোঁ যে মাকে জীয়েকে আমাৰ ওচৰেদি গৈ আছে মোক ফোন কৰিলে একেলগে থানালৈ ফোন কৰিলোঁ ওচৰতে থানাই মই ধৰি পেলাই মাকক জীয়েকক থানালৈ লৈ গ'লোঁ কিন্তু মাকে জীয়েকে আইতাক আৰু বোৱাৰীয়েকৰ মাজত এটা হৈছে বোৱাৰীয়েকে ককাকক ৫,০০০ টকা দিছে যে পইচা পালোঁ ৫,০০০ টকা দিছে ককাকে নাই লোৱা বুলি ক'লে কিন্তু এতিয়া আইতাকে কৈছে যে আমি ২৫,০০০ত বিকিলোঁ কিন্তু আমি এতিয়া গম পালোঁ আশা গেলেকী আশাৰ লগত নাজিয়াৰ লগত গম পালোঁ যে তেখেতলোকে মানে ৭৫,০০০ টকাত বিক্ৰী কৰিছে বোলে এতিয়া আজি আমাৰ ওচৰত আকৌ ষ্টেটমেণ্ট দিবলৈ আহিব তেখেতলোক আহিব ১০টা বজাৰ পিছত আমি সফল হ'ম বুলি ভাবিছোঁ আৰু কাৰণ কেঁচুৱাটো মানসিকভাৱে দুৰ্বল কিন্তু এতিয়া মানে আজি সম্ভৱ কাৰ লগত এই কথাটো হ'ল সেইটোও আমি গম পাম চাগে মানসিকভাৱে দুৰ্বল কিন্তু ইমানো দুৰ্বল যেন অনুমান নহয় আৰু সেইটো কথা আমাৰ উদ্ধাৰ অভিযান চলি আছে যদি চব ঠিকে থাকে আমি ভাবিছোঁ আজি আমি উদ্ধাৰ কৰিব পাৰিম এই বৰ লজ্জাজনক বিষয় শিৱসাগৰত এটি নৱজাতকক ৫০,০০০ টকাৰো অধিক মূল্যত বিক্ৰীৰ খবৰ ইতিমধ্যে আহি পৰিছে ইতিমধ্যে এই ক্ষেত্ৰত নৱজাতকৰ মাতৃ নানীয়েক আৰু মামীয়েকক আৰু এগৰাকী আশাকৰ্মীক আৰক্ষী সোধপোছৰ বাবে আনিছে আৰু এই পইচাটো কিস্তি চিষ্টেমত লোৱা হৈছিলে যিহেতু সুৰক্ষা বিষয়াৰ সন্দেহ হোৱাত আৰু CWCৰ সন্দেহ হোৱাত ২৩ তাৰিখে তেওঁলোকক ষ্টেটমেণ্টটো লোৱা হৈছিলে বাচ্চাটো জন্ম দিয়া মত যেন আপোনালোকে বাচ্চাটো কোনো কাৰণতে বিকিব নোৱাৰিব তেওঁলোকে আমি কোনো কাৰণতে নিবিকো কৈছিলে আৰু তেওঁলোকক প্ৰডাকশ্যনলৈ আনিবলৈ কোৱা হৈছিলে প্ৰডাকশ্যনলৈ যিহেতু তেওঁলোকে ননাত সন্দেহ হোৱাত শিৱসাগৰ শিশু সুৰক্ষা বিষয়া বিকাশ ডাঙৰীয়া নেতৃত্বত এই বস্তুটোতো এজাহাৰ দাখিল কৰা হয় আৰু তেওঁলোকে য'ত আছিলে তাত খবৰ লোৱা হয় লৈ পেলাই গম পোৱা হ'ল তেওঁলোকে বাচ্চাটো ইতিমধ্যে বিকিলে আৰু ইতিমধ্যে আশাকৰ্মীগৰাকীক আৰু তেওঁলোকক সোধপোছ কৰা হৈছে আৰু আমি বিশ্বাস ৰাখিছোঁ আজি সন্ধিয়াৰ ভিতৰত নৱজাতকজন উদ্ধাৰ হ'ব আৰু যিকেইজন ব্যক্তিয়ে এই নৱজাতকজনক কিনিছিলে তেওঁলোককো দৃষ্টান্তমূলক শাস্তি দিবলৈ মই প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু লগতে এইটো কথাও মই ক'বলৈ বিচাৰিছোঁ যিসকল মানে পিতৃ মাতৃৰ পুত্ৰ সন্তান বা তেওঁলোকৰ কোনো সন্তান নাই তেওঁলোকে যাতে এনেকুৱা ঘটনাত কেতিয়াও নপৰেগৈ তেওঁলোকে প্ৰক্ৰিয়া আছে এডপশ্যন প্ৰক্ৰিয়াত যাওক পোষ্ট কেয়াৰ প্ৰক্ৰিয়াত যাওক সেই প্ৰক্ৰিয়া আপোনালোকে এপ্লাই কৰক নহ'লে এইটো আইনমতে দণ্ডনীয় হ'ব আৰু আমাৰ সন্দেহ হৈছে যেহেতু
মাতৃগৰাকী মানসিকভাৱে দুৰ্বল বুলি শুনিছোঁ। আমাৰ সন্দেহ আছে তেওঁলোকে আগতো যদি এনেকুৱা ঘটনা মানে বাচ্চা জন্ম দিবলৈ বিকা কিনা কৰিছে বুলি আমাৰ সন্দেহ আছে। সেইকাৰণে এনেকুৱা আৰক্ষী প্ৰশাসনক অনুৰোধ জনাইছোঁ সূক্ষ্মভাৱে এই ঘটনাটো অনুসন্ধান কৰি আৰু আগতো যদি বিকিছে এইখিনি তেওঁলোককো আইনৰ আওতাত আনি দৃষ্টান্তমূলক শাস্তিত দিয়াৰ ব্যৱস্থা কৰিব লাগে। আশাকৰ্মীৰ কথা উল্লেখ আছে। মই DCPO চিডালিছক আমি যোগাযোগ কৰাত সম্পূৰ্ণ বিলম্বনটো এতিয়ালৈকে আমি গম পোৱা নাই। তেওঁ প্ৰথম অৱস্থাত এটাই মিষ্টেক কৰিলে, এই কথাটো তেওঁ অৱগত কৰিব লাগিছিলে। তেওঁ পিছৰ পৰ্যায়ত অৱগত নকৰিলে, সেইটো কথা তেওঁৰ কাৰণে দুখী। আৰু যি দুখী হওক তেওঁলোকে শাস্তি পাওক তাৰ আমি কামনা কৰিছোঁ।